নমস্কাৰ। আজি আপুনি ইউটিউব থাম্বনেল চাইছে যে কমসে কম বাজেটত আমি মডুলাৰ কিচেন কেনেধৰণে বনাব পাৰোঁ আৰু বিহুৰ অফাৰ আহি আছে 1700 ৰুপিজ পাৰ স্কুৱাৰ ফিটত আমি মডুলাৰ কিচেন বনাই আছোঁ অল অভাৰ আছামত। আহক ভিডিঅ'টো দেৰি নকৰোঁ, বেছি আৰম্ভ কৰোঁ। মই ইঞ্জিনিয়াৰ আৰবাজ আপোনাক এই ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন ইউটিউব চেনেলত স্বাগতম জনালোঁ। সবতকৈ ফাৰ্ষ্ট চাই আছে আপুনি, এইটো প্লাইউড হয়। প্লাইউড দি আমি ষ্ট্ৰাকচাৰ বনাওঁ। প্লাইউডটো বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে যেতিয়াই আমি ইণ্টেৰিয়ৰ কৰোঁ বা আমি মডুলাৰ কিচেন বনাওঁ। প্লাইউডটো বহুত তাৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট, বিকজ 50% অফ দ্য প্ৰাইজ মানে আপোনাৰ প্লাই কনজাম্পশ্যন কৰে। প্লাইটো যদি আপুনি চেঞ্চুৰী লগায় তেতিয়া আপোনাৰ বাজেটটো হাই হৈ যাব, কিন্তু আপুনি যদি নৰ্মেল নন ব্ৰেণ্ড প্লাই লগায় চেঞ্চুৰীৰ দৰে 7-10 গ্ৰেডৰ আপোনাৰ SSP ক্লাব আহে, কিছুমান ব্ৰেণ্ডৰ মানে মেঘালয় পাইনউড, এইবোৰ প্লাইউড আপুনি চেঞ্চুৰীৰ বাহিৰে আপুনি লগাই ফেলে আপোনাৰ বাজেটটো কম কৰিব পাৰিব কিচেনত। তাৰপিছত আপোনাৰ ৱায়াৰ বাস্কেট, এতিয়া টেণ্ডাম বক্স আমি লগাব নোৱাৰোঁ। টেণ্ডাম বক্স আমাৰ যদি ল' বাজেটত আমি কিচেন বনাই আছোঁ তো টেণ্ডাম বক্স আমি ইউজ কৰিবই নোৱাৰোঁ। টেণ্ডাম বক্সৰ প্ৰাইচটো অলপ বেছি। আমি ৱায়াৰ বাস্কেটত যাম। যেতিয়া আমি ল' বাজেটত কিচেন বনাম তেতিয়া আমি এনেধৰণে কাটলেৰী ছেকশ্যনবিলাকৰ, প্লেট ৰখা ছেকশ্যনবিলাকৰ ৱায়াৰ বাস্কেট, যোনটো ষ্টিলৰ বাস্কেট থাকে 304 গ্ৰেডৰ, এনেধৰণে বাস্কেটবোৰ আহে। এইবোৰ বাস্কেট আমি মডুলাৰ কিচেনত লগাওঁ। এইবোৰ আপুনি ৱায়াৰ বাস্কেট যদি লগাই নিজৰ কিচেনত তেতিয়া আপোনাৰ কিচেন প্ৰাইচটো কম আহিব, আপোনাৰ বাজেটটো বহুত কম আহি যাব। ৱায়াৰ বাস্কেট হ'ল। তাৰপিছত লেমিনেটছত আহিম আমি কিচেনত লেমিনেটছ কি ইউজ কৰিব পাৰিম। আমি 0.8 বা 1 mm লেমিনেটছ আমি বেছি ইউজ কৰিব পাৰোঁ যদি আমাৰ বাজেট হাই নাই, আমাৰ বাজেট ল' আছে, আমি 1700 ৰুপিজ পাৰ স্কুৱাৰ ফিটত কিচেন বনাব আছে আমাৰ, তেতিয়াহ'লে আমি 0.8 বা 1 mm লেমিনেট আমি লগাব লাগিব। 0.8 আৰু এইবোৰ লেমিনেট লগোৱাৰ পিছত আমাৰ এটা মডুলাৰ কিচেন আপোনাৰ ৰেডি হয়। গুৱাহাটী মাৰ্কেটত কি ব্ৰেণ্ডৰ মেটেৰিয়েল আছে আপোনাৰ প্লাইউডতো আপুনি জানে যে চেঞ্চুৰীৰ প্লাইউড আছে, তাৰপিছত আপোনাৰ এভাৰেষ্ট আছে, গ্ৰীণ প্লাই আছে, বহুত কিছুমান কোম্পানী ব্ৰেণ্ড আপোনাৰ লোকেল মাৰ্কেটত, আমাৰ গুৱাহাটী মাৰ্কেটত প্লাইউডৰ ব্ৰেণ্ড আছে। তাৰপিছত আপোনাৰ বাস্কেটবোৰ 304 গ্ৰেডৰ সুপ্ৰিম ব্ৰেণ্ড আছে, তাৰপিছত ইউৰেকা আছে, আৰু কিছুমান ব্ৰেণ্ড গডৰেজ আছে। কিছুমান ব্ৰেণ্ড আপোনাৰ 304 গ্ৰেডৰ ৱায়াৰ বাস্কেট আপোনাক প্ৰভাইড কৰি দিব। ৱায়াৰ বাস্কেট আপোনাৰ 304 গ্ৰেডৰ যিকোনো এইবোৰ ব্ৰেণ্ডৰ আপুনি ল'ব পাৰে। আৰু প্লাইটো যদি আপুনি চেঞ্চুৰী বা এইবোৰ মানে ল' কষ্ট আমি যদি কিচেন বনাই আছোঁ, প্লাইত আমাৰ পইচা ইমান খেদাব মন নাই, আমি SSP ক্লাব ইউজ কৰিব পাৰোঁ। এই কিচেনটো যোনটো চাই আছে আপুনি পূৰা কমপ্লিট SSP ক্লাব, চাওক লিখা আছে SSP ক্লাব। SSP ক্লাব যোনটো আপোনাৰ 100% মেঘালয় পাইনউড হয়, 25 ইয়াৰ্ছৰ ৱাৰেণ্টি, BWP গ্ৰেডৰ আপোনাৰ প্লাই হয়, ৱাৰেণ্টি থকা প্লাই। এইটো প্লাই আপুনি অল্টাৰনেটিভলি আপুনি নিজৰ মডুলাৰ কিচেনত দিব পাৰে। তাৰপিছত আপোনাৰ আহিব লেমিনেটছ লগালে। তাৰপিছত আমি যদি কম বাজেট কৰোঁ আৰু আমাৰ বাজেট নাই, আমি ছেমি মডুলাৰ কিচেন বনাব পাৰোঁ। এনেধৰণে ছেমি মডুলাৰ কিচেন, ইয়াত আপোনাৰ দেখা পাই আছে খালি লয়াৰ কেবিনেটছ আছে, তাৰপিছত বেচিনো ৰখাৰ কাৰণে কেবিনেট, চব লয়াৰ কেবিনেটছ আছে। জাষ্ট অকণমান পেণ্ট্ৰি ইউনিট টাইপ এটা লেফ্ট হেণ্ড ছাইডে এটা পেণ্ট্ৰি ইউনিট বনাইছোঁ। উইকাৰ বাস্কেট দিছোঁ, ৱায়াৰ বাস্কেট গোটেই দিয়া আছে ইয়াতেও। তাৰপিছত আপোনাৰ 0.8 লেমিনেটছ দিয়া আছে ইয়াতে। এইবোৰ মেটেৰিয়েল যেতিয়া আমি ইউজ কৰোঁ, আমি প্লাইউড যদি আমি নন ব্ৰেণ্ড ইউজ কৰোঁ, 304 গ্ৰেডৰে আমি সুপ্ৰিমৰ যদি আমি আপোনাৰ ৱায়াৰ বাস্কেট যদি বাস্কেটবোৰ ইউজ কৰোঁ, তাৰপিছত আপোনাৰ বাস্কেট আমাৰ 5টা টাইপৰ, 5টা বা 6টা দিওঁ আমি বাস্কেট। আপোনাৰ কাটলেৰী আহে, প্লেন আহে, তাৰপিছত প্লেট ৰখা আহে, কাপ এণ্ড চচা ৰখা আহে, তাৰপিছত আপুনি বটল বাস্কেট এটা আহে। এইবোৰ বাস্কেট আপুনি ল'ব পাৰিব। 1700 ৰুপিজ পাৰ স্কুৱাৰ ফিটত আপোনাৰ এইখিনি বস্তু আপুনি পাই যাব। আৰু হেণ্ডেলত আপুনি প্ৰফাইল হেণ্ডেল পাই যাব, ব্লেক কালাৰ হওক, গল্ডেন কালাৰ হওক বা আপোনাৰ চিলভাৰ কালাৰ হওক, ডিফাৰেণ্ট টাইপছত আপোনাৰ প্ৰফাইল হেণ্ডেল আহে। আৰু এইটো হ'ল উইকাৰ বাস্কেট। এইটো যদি আপুনি নিজৰ কিচেনত লগায় তেতিয়া আপোনাৰ বাজেটটো হাই হৈ যাব। এইটোৰ এক্সট্ৰা পে'মেণ্ট এটা চাৰ্জ মানে কৰে আপোনাৰ ইণ্টেৰিয়ৰ বা কণ্ট্ৰেক্টৰবোৰে। 1700 ৰুপিজত আপুনি এনেধৰণে কিচেন বনাব পাৰিব। যদি আপোনাৰ বাজেট ল' আছে তেতিয়াহ'লে আপুনি এইবোৰ মেটেৰিয়েল ইউজ কৰি, আৰু মই যে কিছুমান পইণ্ট আপোনাক শ্বেয়াৰ কৰিলোঁ সেইবোৰ ভালকৈ ফ'ল' কৰি কিনে যদি আপুনি কিচেনটো বনায় তেতিয়া 1700 ৰুপিজ পাৰ স্কুৱাৰ ফিটতো আপোনাৰ কিচেন এটা হৈ যাব। যোনটো গুৱাহাটী মাৰ্কেটত 1900, 2000
2200 চলি আছে সেই কিচেনটো আপুনি 1700 ৰুপিজত আপুনি বনাব পাৰিব ৱায়াৰ বাস্কেট লেমিনেটছ তাৰপিছত আপোনাৰ প্ৰফাইল হেণ্ডেল এইবোৰ থাকিব সেমি কিচেন বনাব পাৰিব তাৰপিছত আপুনি ফুল মডুলাৰ কিচেনো বনাব পাৰিব প্ৰফাইল হেণ্ডেল জেগাত আপুনি বেলেগ হেণ্ডেলো চুজ কৰিব পাৰিব এই ক্লায়েণ্টটো চাব পাৰে আপুনি প্ৰফাইল হেণ্ডেল চুজ কৰা নাই তেওঁ এণ্টিক এটা হেণ্ডেল ইউজ কৰিছে তেওঁ যতে মানে প্ৰফাইল হেণ্ডেলটো ভাল নাপায় অলপ মানে ওল্ড হোম আছিলে ইউজ কৰাতে তেওঁ প্ৰব্লেম পালে হয় চ' তেওঁক আমি তেওঁ নিজৰ পচন্দৰ হেণ্ডেলটো আমি আনি দিছোঁ চ' ইয়াতেও গোটেই ৱায়াৰ বাস্কেট কিয় কৈছোঁ বাৰে বাৰে বিকজ ৱায়াৰ বাস্কেটৰ যোনটো 304 গ্ৰেডৰ হয় আৰু মাইকা যদি 0.8 mm লেমিনেট আমি লগাওঁ আৰু এনেধৰণে যদি ৱায়াৰ বাস্কেট আমি গোটেই কিচেনত লগাওঁ তেতিয়া আমাৰ কষ্টিংটো বহুত কম আহে সেইকাৰণে আমি 1700 ৰুপিজ পাৰ স্কুৱাৰ ফিট এজিউম কৰি ৰাখিছোঁ যোনটো আপোনাৰ বাম্পাৰ বিহু অফাৰ চলি আছে সেইটো আপুনি যদি বনাম বুলি ভাবিছে তে তলত দুটা নাম্বাৰ দিয়া আছে তাতে কণ্টেক্ট কৰিব পাৰিব ভিজনেৰী ইণ্টেৰিয়ৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন অল অভাৰ আসামত প্ৰায় 50+ কিচেন বনালে প্লাছ 20+ আমি ফ্লেট হেণ্ড অভাৰ দিছোঁ প্লাছ আমি জিম বনাইছোঁ কেফেজ প্লাছ বহুত কিবা কিবি কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়ৰৰ কাম কৰিছোঁ আমাৰ ফিনিচিং বহুত ধুনীয়া হ'ব আপোনাৰ তাৰপিছত ৱেল মেইনটেইন প্ৰজেক্ট এটা লৈ পেলাই আপোনাৰ কাম হ'ব ডিচিপ্লিনত কাম হ'ব ভাল হ'ব চ' যদি আপুনি ভিজনেৰী ইণ্টেৰিয়ৰ্ছক চুজ কৰিম বুলি ভাবিছে মোক চুজ কৰিম বুলি ভাবিছে তলত দুটা নাম্বাৰ দিয়া আছে তাতে আপুনি কণ্টেক্ট কৰিব পাৰিব আৰু যদি আপুনি মোক পাৰ্চনেলি আপুনি মোৰ পৰা কথা পাতিব বিচাৰিছে এষ্টিমেটৰ ৰিগাৰ্ডিং বা কিবা টেকনিকেল ৰিগাৰ্ডিং তে 6900509865 এই ছেকেণ্ড নাম্বাৰটো মোৰ নাম্বাৰ হয় তাত আপুনি মোক হোৱাটছএপ কৰিব পাৰিব হোৱাটছএপত কৰিলে একদম ইনষ্টেণ্ট ৰিপ্লাই পাব চ' এয়া হ'ল 1700 ৰুপিজৰ আপোনাৰ মডুলাৰ কিচেন চ' যদি আপুনি ইণ্টাৰেষ্টেড আছে তে আপুনি আমাৰ পৰা বনাব পাৰিব এতিয়া আৰু এটা কথা ক'ব বিচাৰিছোঁ যদি আপোনাৰ বাজেট নাই একদম নাই 3-4 হাজাৰ টকা আছে প্লাছ আপোনাৰ 20-30 হাজাৰ টকা এটা ডাউন পে'মেণ্ট দিব লগা আছে চ' যদি আপোনাৰ চিভিল স্ক'ৰটো যদি ভাল আপুনি আগে পিছে লোন লৈ থৈছে আপোনাৰ মানে চিভিল স্ক'ৰটো ভাল আগে পিছে লোন লৈ থৈছে ক্লিয়াৰ আছে তেতিয়া আপুনি আমাৰ পৰা EMI ছাৰ্ভিচতো আপুনি অকণমান ডাউন পে'মেণ্ট দি কেনে আপুনি EMI ছাৰ্ভিচত থ্ৰু বাজাজ ফাইনেন্স আপোনাৰ লোন এগ্ৰি হৈ যাব লোন আপোনাৰ এপ্লিকেশ্যন আমি ফাইল কৰি দিম এগ্ৰি হোৱাৰ লগে লগে মানে এপ্ৰুভ হোৱাৰ লগে লগে আপোনাৰ মডুলাৰ কিচেন আমি বনোৱা আৰম্ভ কৰি দিম চ' যদি বাজেট কম আছে EMIটো বনাম বুলি ভাবিছে তে আমি EMIটো ছাৰ্ভিচ প্ৰভাইড কৰোঁ চ' অল অভাৰ আসামত গুৱাহাটীত মডুলাৰ কিচেন আমাৰ দৰে বনাব নোৱাৰে কম ৰেটত চ' চবকে সেইটোৱে কৈছোঁ যে আপুনি যদি মডুলাৰ কিচেন এনেধৰণে বনাম বুলি ভাবিছে ধুনীয়া এটা কিচেন সজাম বুলি ভাবিছে বা আপুনি বিয়া পাতি কেনে আপোনাৰ নিজৰ ৱাইফক এটা ধুনীয়া কিচেন এটা গিফ্ট কৰিম বুলি যদি ভাবিছে ধুনীয়া কিচেন এটা বনাই পেলাই তেতিয়া আজিহে আপুনি ভিজনেৰী ইণ্টেৰিয়ৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যনক আপুনি আজিহে কল কৰক যোনে ফাৰ্ষ্ট কল কৰিব আৰু যোনে বুক কৰিব ফাৰ্ষ্ট স্লট তেওঁক মই পাৰ্চনেলি অলপ ডিছকাউণ্ট দিম 1700 ৰুপিজ পাৰ স্কুৱাৰ ফিটটোতো হয় কিন্তু প্ৰথম 2-3টা ক্লায়েণ্টক আমি পাৰ্চনেলি আৰু কিবা এটা স্পেচিয়েল অফাৰ বা ডিছকাউণ্ট এটা দিম প্লাছ নহ'লে এটা ধুনীয়া গিফ্ট এটা দিম আমি প্ৰভাইড কৰিম সেইটো আমাৰ ফালৰ পৰা চ' আপোনাক একো